বান পৰিস্থিতি বহুত বেয়া আৰু আমি যেটা এটা ভূসমূলক কাম দেখিছো দুখ লাগিছে যে উজনি অসমত চৰকাৰে সব মিনিষ্টাৰসকল পঠাই দিছে এমএলএ সকল পঠাই দিছে আমাৰ ইয়াত ধুবুৰী ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ মিনিষ্টাৰো অহা নাই কাক কোনো দায়িত্ব দিয়া নাই মানুহ বহুত হাহাকাৰ কৰি আছে মানুহে যিমান ৰিলিফ পাব লাগিছিল পাইছিল সেইটোও পোৱা নাই মানুহৰ বহুত দুখ আছে কষ্টত মানুহ ভুগি আছে এইটোৰ কাৰণে মই মোৰ হিচাপে যিমান আমি পাৰো মই কৈছো ভোটৰ লগত এইটো কোনো ৰিলেশ্যন নাই কেউ ভোট দিছে দিয়া নাই এইটো কোনো কথা নাই খালি বিপদগ্ৰস্ত মানুহৰ লগত আমাৰ ফ্যামিলি 42 বছৰৰ পৰা সদায় থাকে আমি কাম কৰি আছো যেতিয়ালৈকে মই কোনো এমএলএ বনা নাই আমি আমাৰ জমিয়তৰ লাইনে হোক যে লাইনে হোক আমি কাম কৰি আছো আজমল ফ্যামিলি কাম কৰি আছে আৰু সেইটোই লৈ মই আহিছো 10 দিনীয়া প্ৰগ্ৰাম আমি কাম কৰি আছো আৰু একদম মনকাচৰলৈকে আমি যাম আৰু এই ফ্লাড ডিস্ট্ৰিবিউশনৰ কামটো আমি কৰিম চৰকাৰে সম্পূৰ্ণ বৈষম্যমূলক এটা নীতি অৱলম্বন কৰিছে সেইটো মন লাগি আছে এনে মই যত যাওঁ মানুহ এইটোই কয় বোলে পেপাৰ পত্ৰিকা আমি পাওঁ টেলিভিছনত পাওঁ সব জায়গাত 3 দিনীয়া প্ৰগ্ৰাম দিছে চৰকাৰে পहिले আমাৰ ইয়াত কোনো মানুহ দিয়া নাই ইনচাৰ্জ মিনিষ্টাৰকো পঠোৱা নাই বিগত বৰ্ষতকৈ এইবাৰ বানত দৈনিক মৃতকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে 75ৰ ওপৰত গৈছে বহুত বেছি হৈছে মই ইতিমধ্যে আপোনালোকে দেখিছে প্ৰাইম মিনিষ্টাৰক লেটাৰ লিখিছো ৰাহুল গান্ধীক লেটাৰ লিখিছো আমি আমাৰ কি নাম চিফ মিনিষ্টাৰক লেটাৰ লিখিছো মই হায়দৰ পৰা আহি দ্বিতীয় দিন মই অসমত আহিল আমি চিএমৰ লগে ভেট কৰি মেমৰেণ্ডাম দিছো এই সব দাবী দিব মই দিছো আৰু মোৰ আশা আছে যিসকলে এইটোৰ ওপৰত ধ্যান দিব আজি আপুনি যিডোখৰ ঠাইত আছে আপোনাৰ প্ৰাক্তন এটা দলৰ যুৱ মৰ্চাৰ জিলা সাধাৰণ সম্পাদক আছিলে লুকাইছে একদম কম বয়সী ল'ৰাটো পানীত গা ধুবলৈ নামি তাৰ মৃত্যু হৈ গ'ল সেইটোৰ কাৰণে তাৰ ফ্যামিলিৰ খবৰ লোৱাৰ কাৰণে মই ইয়াত আহিছো আৰু নিশ্চয় সকলে ভাল পাব শান্তি পাব আমি তাৰ একো কৰিব নোৱাৰো ল'ৰাটোকতো আমি লৰাই আনিব নোৱাৰো বহুত এক্টিভ ল'ৰা আছিল সেইটোৰ কাৰণে তাৰ আত্মাৰ শান্তিৰ কাৰণে আমি দোৱা কৰিছো আখিৰতৰ জান্নাতুল ফিৰদাউস আল্লাহ সেই দোৱাটো বৰ্তমানৰ সাংসদ গৰাকীৰ ভূমিকা আপুনি কেনেকুৱা দেখিছে সেইটো মনকো আমাৰ আমি ইয়াত পলিটিক্সৰ কাৰণে অহা নাই নহ'লে ক'ব বোলে ভাই আমি পলিটিক্স কৰি আছো আচ্ছা জিলা প্ৰশাসন গোৱালপাৰা প্ৰশাসনক কি কৰিব মানে বানত যথেষ্ট কষ্ট পাইছে কোনো ধৰণৰ সাহায্য অহা নাই বা জিলা পৰিষদ আপোনালোকৰ মাধ্যমে জিলা পৰিষদক মই আমাৰ প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিম আপোনালোকে আহক ময়দানত নামক আৰু মানুহক যিমান ৰিলিফ আপোনালোকে দিব লাগে যি সাহায্য কৰিব লাগে নাও দিব লাগে আৰু কি দিব লাগে সব ব্যৱস্থা আপোনালোকে কৰক ইমিডিয়েট কৰক এইটো মই আপোনালোকৰ মাধ্যমে ৰিকুৱেষ্ট